আজি সানডে গতিকে আমাৰ কৰিব লগা বহুতখিনিয়ে কাম থাকে যেহেতু অফিস নাথাকে কাৰণে যেনে কাপোৰ ধোৱা হওক ঘৰ চাফা কৰা হওক মই এই সকলোখিনি কৰি মেলি আজৰি হৈ ভাবিলোঁ গাড়ীখন আজি ধুই দিওঁ কাৰণ গাড়ীখন লেতেৰা হৈ আছে আৰু এতিয়া যদি মই ডিলাৰত ধুবলৈ পঠাই দিওঁ আকৌ লেতেৰা হৈয়ে আহিব কাৰণ বৰষুণৰ ছিজন হৈ আছে ৰাস্তাত চব পানী হৈ থাকে গতিকে মই ঘৰতে গাড়ীখন ধুলোঁ পাপা থকা হয় পাপা নিজেই ধুলে হয় মেচিন লগাই কিন্তু মই মেচিনটো লগাব নাজানো কাৰণে পাইপৰ সহায়েৰে গাড়ীখন ধুলোঁ চেম্পু ব্যৱহাৰ কৰি ইয়াতে মই গাড়ীখন ধুই মেলি ধুনীয়াকৈ ৰেডি কৰি দিছোঁ গাড়ী ধুই ধুনীয়াকৈ চাফা কৰি দিলোঁ গাড়ীখন আমাৰ ঘৰত প্ৰায় ময়ে ধুওঁ মা আৰু মোৰ লগতে হেল্প কৰি দিয়ে আজি মা গাটো বেয়া কাৰণে হেল্প কৰিব নোৱাৰিলে তো মই অকলে ধুলোঁ হৈছেনে ভালকৈ ধোৱা ফাইনেলি মোৰ গাড়ী ধোৱা কমপ্লিট চকচকীয়া কৰি দিছোঁ একদম এতিয়া ধুনীয়াকৈ পলিচ লগাই মই ধুনীয়াকৈ চিকচিকীয়া কৰি দিম আৰু মোৰ ভিডিঅ'টো আজি ইমানেই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ফ'ল' কৰিব নাপাহৰিব